আসসালামু আলাইকুম মোৰ প্ৰিয় বন্ধুসকল। আজিৰ এই ভিডিঅ'টো প্ৰত্যেক মুছলমানৰ বাবে হয় যিসকলে নিজৰ ঘৰত আল্লাহ পাকৰ সহায় চাব বিচাৰে। এই ভিডিঅ'টো প্ৰত্যেকজন মুছলমানৰ বাবে যিসকলে নিজৰ ঘৰত শান্তি, বৰকত, বালা মুসিবত আৰু বেমাৰৰ পৰা বাচিব বিচাৰে। তেন্তে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো আপোনালোকে ভালকৈ শুনিব, তেতিয়া আপোনালোক এই ভিডিঅ'টোৰ গুৰুত্ব বুজি পাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই 7টা বস্তুৰ কথা ক'ম, যিকেইটা বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত থোৱা জৰুৰী বুলি কৈছে। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আমি বহুতবাৰ আমাৰ ভুল আমলৰ বাবে নিজেই সমস্যাত পৰোঁ। মোৰ মৰমৰ বন্ধুসকল, যি 7টা বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত থবলৈ কৈছে, আজিৰে পৰাই আপোনালোক সকলোৱে ঘৰত থোৱা আৰম্ভ কৰি দিয়ক। আপোনালোকে নিজ চকুৰে দেখিব পাব আল্লাহ পাকে কি ধৰণে আপোনাৰ ঘৰখনক সকলোবোৰ সমস্যাৰ পৰা হেফাজত কৰে। মোৰ মৰমৰ বন্ধুসকল, এতিয়া মই আপোনালোকক সেই 7টা বস্তুৰ নাম ক'ম, যিটো হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত থোৱা অতি জৰুৰী বুলি কৈছে। আৰু এই ভিডিঅ'টো চাই থকাৰ সময়ত এইটো মন কৰিব যে যি 7টা বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰখা জৰুৰী বুলি কৈছে, তাৰে কোনটো বস্তু আপোনাৰ ঘৰত নাই। তেন্তে ইনশাআল্লাহ অতি সোনকালে সেই বস্তু আপোনালোকে ঘৰত আনি যিটো হুজুৰে পাক ফৰমান হয় তাক সম্পূৰ্ণ কৰক। তেন্তে মোৰ মৰমৰ বন্ধুসকল, এইটো সেই 7টা বস্তু হয় যিসমূহ হুজুৰে পাকে ঘৰত ৰখা অতি জৰুৰী বুলি কৈছে। তাৰে 1 নম্বৰত যিটো বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰখা জৰুৰী কৈছে, সেইটো হ'ল জমজমৰ পানী। হয় বন্ধুসকল, আপোনালোকৰ যদি কিবা সমস্যা হয়, সেইটো লাগিলে শাৰীৰিক হওক বা ৰুহানীয়ে হওক, মাত্ৰ এবাৰ কিবলাৰ ফালে মুখ কৰি থিয় হয় 1 গিলাচ জমজমৰ পানী খাই দিয়ক। অলপ সময়ৰ পাছত আপুনি নিজেই অনুভৱ কৰিব আপোনাৰ শৰীৰত জমজমৰ পানীয়ে দ্বিতীয়তে যিটো বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰখা জৰুৰী কৈছে, সেইটো হ'ল কুৰআন শৰীফ। মোৰ মৰমৰ বন্ধুসকল, কুৰআন শৰীফ এটা এনেকুৱা কিতাপ হয় য'ত কিয়ামত পৰ্যন্ত আহিবলগীয়া সকলোবোৰ সমস্যাৰ সমাধান আল্লাহে উল্লেখ কৰি ৰাখিছে। লগতে কৈছে যে প্ৰত্যেক বেমাৰৰ চিকিৎসাৰ বিষয়ে আল্লাহ তাআলাই কুৰআন শৰীফত কৈছে, আৰু কৈছে যিটো ঘৰত সদায় কুৰআন শৰীফৰ তিলাৱত হয়, সেই ঘৰখনক আল্লাহ তাআলাই সকলোবোৰ বালা মুসিবতৰ পৰা ৰক্ষা কৰে। 3 নম্বৰত নবীয়ে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিটো বস্তু জৰুৰী কৈছে ঘৰত ৰখাৰ বাবে, সেইটো হ'ল কালজিৰা। মোৰ মৰমৰ বন্ধুসকল, কালজিৰাৰ বিষয়ে দিব্য নবীনে কোৱা হৈছে, কালজিৰা দ্বাৰা ডাঙৰতকৈ ডাঙৰ যিবোৰ বেমাৰ আছে তাৰ চিকিৎসা কৰিব পৰা যায়, মৃত্যুক বাদ দি। 4 নম্বৰত যিটো বস্তু নবীয়ে পাকে ঘৰত থোৱা জৰুৰী কৈছে, সেইটো হ'ল খেজুৰ।
মোৰ মৰমৰ বন্ধুসকল, খেজুৰৰ বিষয়ে কোৱা হৈছে যে যিখন ঘৰত খেজুৰ সদায় থাকে সেইখন ঘৰত কিয়ামত পৰ্যন্ত কেতিয়াও দৰিদ্ৰতা নাহে। আৰু খেজুৰৰ বিষয়ে আহিছে যে যদি কোনো এজন লোকে ৰাতিপুৱা গধূলি বা দিনটোৰ ভিতৰত 7টা খেজুৰ খায়, তেন্তে আহিছে যে সেইজন লোকৰ মৃত্যু পৰ্যন্ত কোনো ৰুহানী বেমাৰ বা কোনো ধৰণৰ শাৰীৰিক বেমাৰ নহ'ব। 5 নম্বৰত যিটো বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰখা জৰুৰী কৈছে সেইটো হ'ল জাইতুনৰ তেল। মোৰ মৰমৰ বন্ধুসকল, ধ্যান দি শুনিব। জাইতুনৰ তেলৰ বিষয়ে যদি কওঁ, তেন্তে আল্লাহ তাআলাই কোৰাণে পাকত এটা আয়াত আছে, ইমাম সাহাবে বাৰে বাৰে পঢ়ে, ৱাত্তিনি ৱা জাইতুনৰ পৰা যিটো আয়াত আৰম্ভ হয় সেইটো কেৱল জাইতুনৰ বিষয়ে হয়। মৰমৰ বন্ধুসকল, যিজন লোকে জাইতুনৰ তেল খোৱাৰ বাবে বা শৰীৰত মালিচ কৰাৰ বাবে ব্যৱহাৰ কৰিব, তেন্তে কোৱা হৈছে যে সেইজন লোকৰ শৰীৰত কোনো ধৰণৰ চিকিৎসা নথকা 99টা বেমাৰৰ পৰা বাচিব, যিবোৰ বেমাৰৰ বৰ্তমান পৰ্যন্ত পৃথিৱীত কোনো চিকিৎসা নাই। এনে বহুত ধৰণৰ চিকিৎসা কৰাৰ গুণ জাইতুনৰ তেলত আছে। 6 নম্বৰত যিটো বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰখা জৰুৰী কৈছে সেইটো হ'ল মজুল বা মধু। মোৰ মৰমৰ বন্ধুসকল, আল্লাহ তাআলাই কোৰাণে পাকত ফৰমাইছে আৰু দিব্য নমিনেটও আহিছে যে 70টাতকৈ বেছি বেমাৰৰ চিফা মৌজুল বা মধুৰ ভিতৰত আছে। 7 নম্বৰত যিটো বস্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰত ৰখা জৰুৰী কৈছে সেইটো হ'ল চিৰকা, ইংৰাজী শব্দ ভেনিগাৰ। কোৱা হৈছে যে যিখন ঘৰত চিৰকা থাকিব সেইখন ঘৰত বহুত বেছি বৰকত হ'ব। আৰু আমি যদি চাওঁ তেন্তে দেখোঁ যে চিৰকা বহুত ধৰণৰ থাকে, কিন্তু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিশেষকৈ আঙুৰৰ চিৰকা ঘৰত থবলৈ কৈছে। মৰমৰ বন্ধুসকল, এই ভিডিঅ'টো বহুত জৰুৰী হয়, কাৰণ আমাৰ আমালে হায়াত আমাৰ অসুবিধা আমাৰ ওপৰত আহিবলগীয়া সকলো ধৰণৰ বালা মুচিবতৰ স্বভাৱ হয়। কথাটো এইটো যে আমি যেনে ধৰণৰ বীজ ৰুম সেই ধৰণে ফলো পাম। ঘটনাটো এইটো যে আমাৰ আল্লাহৰ ফালে যিটো বেয়া আমল গৈ আছে, আমাৰ ফালে আল্লাহ তাআলাই তাৰে বেয়া ফল ঘূৰাই দি আছে। যদি আমি আল্লাহৰ নবীৰ জীৱন আৰু আল্লাহৰ নবীৰ ফৰমান শুনো, তেন্তে কোৱা হৈছে যে দিন আৰু দুনিয়াতো আমি সফল হ'ম। লগতে প্ৰত্যেকজন মানুহ দিন আৰু দুনিয়াতো সফল হ'ব বিচাৰে। গতিকে মোৰ আপোনালোকৰ ওচৰত বিশেষ অনুৰোধ যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি 7টা বস্তু ঘৰত ৰখা জৰুৰী কৈছে সেইটোৰ ওপৰত আপোনালোক সকলোৱে আমল কৰে যেন। আল্লাহ পাকে আমাক এই আমলবোৰ মানি চলাৰ তৌফিক দান কৰক। আমিন। আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক সবক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।